ৰূপহীহাটৰ ভকত গাঁৱত চলিব উচ্ছেদ অভিযান ৩৮ বিঘা মাটিৰ উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন উচ্ছেদক লৈ এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো উচ্ছেদৰ ভূমি খালী কৰিছে উচ্ছেদ হ'বলগীয়া ভূমি খালী কৰিছে একাংশ বেদখলকাৰীয়ে পুনৰ সংস্থাপনৰ আহ্বান জনাইছে একাংশ লোকে ৰূপহীহাটৰ ভকত গাঁৱত চলিব উচ্ছেদ অভিযান আৰু বেদখলকাৰীৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ পাছতেই দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বনভূমি বা অন্যান্য যিসমূহ চৰকাৰী ভূমি একাংশ সন্দেহজনক লোকে অধিগ্ৰহণ কৰি বসতি স্থাপন কৰি আছে সেইসমূহ ভূমি দখলমুক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰথমে বৰদুৱাৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা বৰদুৱা লখিমপুৰ পৰৱৰ্তী সময়ত গোৱালপাৰা ইত্যাদি বিভিন্ন প্ৰান্তত চলা উচ্ছেদ অভিযানৰ পাছত এবাৰ উচ্ছেদ চলাবলৈ সাজু হৈছে ৰূপহীহাটৰ ভকত গাঁৱত কালিৰ দিনটোতো আমি দৃশ্যাংশ দেখুৱাইছিলোঁ কিদৰে ভকত গাঁৱত প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছিল আৰু আজিও অব্যাহত ৰাখিছে উচ্ছেদ অভিযান পনেরো 20 বছর হল আমি ইয়াত বসবাস কৰিছো এতিয়া আমাৰ ৰুটি দিছে এতিয়া যাব কাৰণে আজি গুচি যাব কাৰণে মই পকা ঘৰ পাইছো চাইলেৰ কাট আছে আমাৰ ছোৱালী এটা ল'ৰা দুটা স্কুলত পঢ়াই আছো এতিয়া মেট্ৰিক দিব এতিয়া এবছৰ কৰি আছে ছোৱালীটিক স্কুলত আজি 3 দিন হল যাব নোৱাৰে এতিয়া মই ল'ৰা ছোৱালী ক'ত যাম মোৰ দেউতা নাই ভাই ককাই নাই মোৰ স্বামী আজি 5 বছৰ হল ডিঙিছে এলাৰ্জি হৈছিল যে এলাৰ্জিৰ কাৰণে নিজে ডিঙিছে নিজে মৰিছে এতিয়া আমি ল'ৰা ছোৱালী লৈ ক'ত যাম কি কৰিম মই আপোনালোকে গোটেইকেইটা মোক গুলি কৰি মাৰি দিয়ক ইয়াৰ পৰা মই নাযাওঁ ক'ত যাম কি কৰিম মই মাথাটো কাম নকৰে এতিয়া আৰু কি কম আপোনাৰ যেটো পকা ঘৰ এটো সরকারি মাটি থাকো সরকারে দিছে এতিয়া সরকারে ভাঙি নিয়ে আছে এতিয়া মই ক'ত থাকিম আজি ইমান ৰিজাৰ্ভত হৈ থাকিছো হুনাই নদীত পাৰত আছো সরকার ভূমি মাটিত নপৰলে আৰু ৰাস্তাৰ এইফালে ৰুটি দিছে সেইফালে